Hello dear friends, আজি আমাৰ আসাম জব ষ্টাডিৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজিৰ টপিকটো হ'ল অলিম্পিকৰ বিষয়ে। গতিকে মডাৰ্ণ অলিম্পিকৰ বিষয়ে কিছুমান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। বেছি দেৰি নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল আমাৰ Where were the first modern Olympic Games held? আধুনিক অলিম্পিক প্ৰথমবাৰৰ বাবে ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব এথেন্স। ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব এথেন্স। অৰ্থাৎ আধুনিক অলিম্পিক প্ৰথমবাৰৰ বাবে এথেন্সত অনুষ্ঠিত হৈছিল। পৰৱৰ্তী স্লাইডলৈ আমি আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নটো হ'ব Who is known as the founder of the modern Olympic Games? আধুনিক অলিম্পিকৰ প্ৰতিষ্ঠাপক কোন? আৰু ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব পেৰে ডে কুবাৰ্টিন। এই প্ৰশ্নটো প্ৰায় বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সুধি থাকে, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। আমাৰ নেক্সট প্ৰশ্নটো হ'ব ইন হুইচ ইয়াৰ ৱেৰ দি ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক্স হেল্ড? আধুনিক অলিম্পিক কেতিয়া সৰ্বপ্ৰথম আৰম্ভ হৈছিল? আৰু ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব 1896। 1896ত আধুনিক অলিম্পিক প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী প্ৰশ্নটো হ'ল হুইচ চিটি হোষ্টেড দি 2020 ছামাৰ অলিম্পিক্স হেল্ড ইন 2021? 2020ত যদিও পতাৰ কথা আছিল, কিন্তু 2021ত এইটো অনুষ্ঠিত হৈছিল। অৰ্থাৎ 2020 চনৰ অলিম্পিক কোন চহৰত অনুষ্ঠিত হৈছিল? আৰু এইটো আমি সকলোৱে জানো, ৰিচেণ্ট আমাৰ হৈ গ'ল টকিঅ'ত। শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন 2 টকিঅ'। নেক্সট প্ৰশ্নটো হ'ল হুইচ চিটি উইল হোষ্ট দি 2028 ছামাৰ অলিম্পিক্স? অৰ্থাৎ 2028 চনৰ গ্ৰীষ্মকালীন অলিম্পিক ক'ত অনুষ্ঠিত হ'ব? আৰু এইটোৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব লছ এঞ্জেলেছ। আমাৰ 2028ত যোনটো গ্ৰীষ্মকালীন অলিম্পিক অনুষ্ঠিত হ'ব, এইটো লছ এঞ্জেলেছে অনুষ্ঠিত কৰিব। আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। হুইচ কাউণ্ট্ৰি হেজ ওন দি মষ্ট অলিম্পিক মেডেলছ ইন হিষ্টৰী? ইতিহাসত আটাইতকৈ বেছি অলিম্পিক পদক কোন দেশে জিকিছে? আৰু ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব USA। USA আটাইতকৈ বেছি অলিম্পিক পদক জয়ী হৈছে। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। হুইচ অলিম্পিক স্পৰ্ট ৱাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচড ইন 2020 টকিঅ' অলিম্পিক্স? অৰ্থাৎ টকিঅ' অলিম্পিক্সত কোনটো, এই তলত যি চাৰিটা অপশ্যন দিয়া আছে, এই চাৰিটা অপশ্যনৰ কোনটো খেল প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছিল? আৰু এইটোৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটোৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 কেৰাটে। কেৰাটে গেমটো 2020 টকিঅ' অলিম্পিক যিটো হৈছিল, তাত প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰি অনুষ্ঠিত কৰা হৈছিল। আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। হোৱাট ডু দি 5 অলিম্পিক ৰিং ৰিপ্ৰেজেণ্ট? অৰ্থাৎ অলিম্পিকৰ যি 5টা ৰিং থাকে, সেই 5টা ৰিঙে কিহক প্ৰতিনিধিত্ব কৰে? ইয়াৰ কাৰণে চাৰিটা অপশ্যন দিয়া আছে। নম্বৰ 1 অপশ্যন 5 কণ্টিনেণ্টছ, 2 5 স্পৰ্টছ, 3 5 কাউণ্ট্ৰিজ এণ্ড 4 5 প্লেয়াৰ্ছ। এণ্ড দি ৰাইট এনচাৰ উইল বি অপশ্যন 1 5 কণ্টিনেণ্টছ। 5 কণ্টিনেণ্টছটো শুদ্ধ উত্তৰ ইয়াৰ কাৰণে। পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। হুৱেন ৱেৰ দি উইণ্টাৰ অলিম্পিক্স হেল্ড ফৰ দি ফাৰ্ষ্ট টাইম? শীতকালীন অলিম্পিক প্ৰথমে কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ কাৰণে চাৰিটা অপশ্যন দিয়া আছে, আৰু ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 1924। আৰু এই অলিম্পিকটো, শীতকালীন অলিম্পিকটো প্ৰথমতে ফ্ৰান্সত অনুষ্ঠিত হৈছিল। সৰ্বপ্ৰথম শীতকালীন যিটো অলিম্পিক, এইটো ফ্ৰান্সত অনুষ্ঠিত হৈছিল, মনত ৰাখিব। আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। হুইচ অৰ্গেনাইজেশ্যন গভাৰ্ণছ দি পাৰ্টিচিপেশ্যন অফ কাউণ্ট্ৰিজ ইন দি অলিম্পিক গেমছ? অলিম্পিক খেলত অংশগ্ৰহণ কৰাৰ বাবে কোনটো সংগঠনৰ অধীনত ৰাষ্ট্ৰসমূহ আহে?
এই যে ইমান দেশৰ ৰাষ্ট্ৰসমূহৰ খেলুৱৈসকল অংশগ্ৰহণ কৰে আৰু এই সকলো ৰাষ্ট্ৰসমূহক কোনটো সংগঠনৰ অধীনত অলিম্পিকলৈ আমন্ত্ৰিত হয় বা আহে ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন 2 IOC অৰ্থাৎ ইন্টাৰনেশ্যনেল অলিম্পিক কমিটি ইন্টাৰনেশ্যনেল অলিম্পিক কমিটি IOC ৰ ফুল ফৰ্মটো হ'ল গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন 2 এইখিনিতে আমাৰ আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে ভাল পাইছে 10টা কোৱেশ্চন আমি সংলগ্ন কৰিছোঁ এই ভিডিঅ'টোত আৰু খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত এই প্ৰশ্নসমূহ আহিয়ে থাকে লাগিলে আসাম পুলিচে হওক ADRE DME হওক নাইবা SSC যিবিলাক কম্পিটিটিভ এক্সাম আছে সকলো পৰীক্ষাত অলিম্পিকৰ ওপৰত কিছুমান প্ৰশ্ন 2-3টা প্ৰশ্ন প্ৰতিটো পৰীক্ষাত দেখা যায় গতিকে তাৰে ভিতৰত কিছুমান কমন প্ৰশ্ন এই ভিডিঅ'টোত সংলগ্ন কৰিছোঁ ভিডিঅ'টো যদি ভাল পাইছে অনুগ্ৰহ কৰি লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ